শিক্ষাৰ অধিকাৰ আইন 2009 চনত পাছ হোৱাৰ পাছত 2010 চনত এনচিটিৰ বিশেষ নটিফিকেশ্যন বাহিৰ হৈছে যে টেট ডিএলএড নহলে কোনো শিক্ষক হ'ব নোৱাৰে আৰু শেহতীয়াকৈ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ এটা ওলাইছে যে টেটটো বাধ্যতামূলক এতেকে আমাৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ জৰিয়তে যিটো নিযুক্তি এই নিযুক্তিত যিসকল কৰ্মৰত শিক্ষক তেওঁলোকৰ টেট নাই ডিএলএড নাই তেওঁলোকক আমি শিক্ষক হিচাপে নিযুক্তি দিবই নোৱাৰো এতেকে তেওঁলোকক টিউটৰ বুলি এটা শব্দ সৃষ্টি কৰি তেওঁলোকক নিযুক্তি দিয়া হল কণ্ডিশ্যন এটা লৈ পেলে আশা এটা লৈ পেলে যে তেওঁলোকে 5 বছৰৰ ভিতৰত এই টেট ডিএলএড আয়ত্ত কৰিব কিন্তু 5 বছৰৰ ভিতৰত তেওঁলোকে টেট ডিএলএড যদি আয়ত্ত নকৰে তেতিয়াহলে তেওঁলোক টিউটৰ হিচাপে থাকি যাব ফিক্স পেড আৰু যদি আয়ত্ত কৰে তেওঁলোকে টিচাৰলৈ তেওঁলোকক উন্নীত কৰা এই বছৰ আমি এটা এমেন্ডমেন্ট আনিছো যে এই 5 বছৰৰ সময়সীমাটো আমি আৰু 2 বছৰৰ কাৰণে বৃদ্ধি কৰি দিছো যিসকল আমাৰ টিউটৰ হৈ আছে তেওঁলোকে যদি 2 বছৰৰ ভিতৰত তেওঁলোকে টেট ডিএলএড আয়ত্ত কৰিব পাৰে আমি তেওঁলোকক শিক্ষকৰ পদলৈ উন্নীত কৰিম আৰু বহু সংখ্যকক ইতিমধ্যে আমি শিক্ষকলৈ আমি উন্নীত কৰিছো মহাবিদ্যালয়ৰ যি প্ৰবক্তা আছে প্ৰবক্তাসকলৰ ক্ষেত্ৰতো ইউজিচিৰ গাইডলাইন মতে তেওঁলোকৰ নেট স্লেট থাকিবই লাগিব আৰু নেট স্লেটটো যদি তেওঁলোকে 5 বছৰৰ ভিতৰত আয়ত্ত কৰে এই প্ৰফেশনাল কোৱালিফিকেশন যদি তেওঁলোকে আয়ত্ত কৰে তেওঁলোকক আমি এসিস্ট্যান্ট প্ৰফেসৰলৈ আমি উন্নীত কৰিম এতেকে এই দফাটো এই বছৰো প্ৰযোজ্য হ'ব এই সংশোধিত আইনৰ অধীনত যিসকল নতুনকৈ প্ৰভিন্সিয়েলাইজ হ'ব সেই প্ৰভিন্সিয়েলাইজ হোৱা ব্যক্তি বা শিক্ষক বা টিউটৰ তেওঁলোকৰ ক্ষেত্ৰতো এই নীতিটোৱে প্ৰৱৰ্তিত হ'ব ইয়াত কোনো শিথিলতা আমি কৰিব পৰা অৱস্থাত নাই কাৰণ ই কেন্দ্ৰীয় আইন শিক্ষাৰ অধিকাৰ আইনৰ দ্বাৰা ইউজিচি গাইডলাইনৰ দ্বাৰা এটো নিয়ন্ত্ৰিত মাননীয় কিছু বিধায়কে উত্থাপন কৰা এটা প্ৰশ্নৰ মই স্পষ্টীকৰণ দিব বিচাৰো যে হয় আমি এতিয়া স্কুল প্ৰভিন্সিয়েলাইজেশ্যন কৰা নাই আমি স্কুল প্ৰভিন্সিয়েলাইজেশ্যন নকৰো কিন্তু আমি পোষ্ট প্ৰভিন্সিয়েলাইজেশ্যন কৰো ইয়াৰ কাৰণ এটাই মই যেটো সংখ্যা দিলো যে 55,000 বিদ্যালয় আমাৰ আছে হে কাৰণে আমি নতুনকৈ আৰু বিদ্যালয়ৰ আমি সংখ্যা আমি নবঢ়াও বেস স্কুলৰ কনসেপ্ট সৃষ্টি কৰি যিসকলৰ চাকৰি প্ৰভিন্সিয়েলাইজ কৰা হৈছে তেওঁলোকক বেস স্কুলত দায়িত্ব দিয়া তেওঁলোকক নিযুক্তি দিয়া লগতে আমি এই প্ৰভিজনটো আগৰ পৰা আছে এতিয়াও ৰাখিছো যদি আন্তঃগাঁথনি ভাল হসাকৈ যদি এনৰোলমেন্ট আছে ছাত্ৰ ছাত্ৰী আছে হেখনক আমি সেলফ বেস স্কুল হিচাপে স্বীকৃতি দি আমি চলাই লৈ যাম গটিকে সেলফ বেস স্কুলৰ ব্যৱস্থাটো থাকিব মাদ্ৰাছাৰ কথাটো কোৱা হৈছে যিসকলে ইতিহাসটো জানে তেওঁলোকে এইটো কথা জানে যে অসমত মাদ্ৰাছাৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ আইন বেলেগ আছে আৰু সাধাৰণ বিদ্যালয়ৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ আইন বেলেগ আছে মাদ্ৰাছাৰ প্ৰভিন্সিয়েলাইজেশ্যন মই জনাত লাষ্ট 2014 চনত হৈছিল 2014 চনত মাদ্ৰাছা প্ৰভিন্সিয়েলাইজেশ্যন হৈছিল আৰু 2020 চনত মাদ্ৰাছা বিলাক কনভাৰ্ট কৰি দিয়া হল জেনাৰেল স্কুললৈ গটিকে যি তাৰিখত এই মাদ্ৰাছা বিলাক সাধাৰণ স্কুল হল এতিয়া তেওঁলোকৰ মাদ্ৰাছাৰ প্ৰতিষ্ঠা হোৱাৰ আমি তথ্য লবলৈ আমাৰ হাতত কোনো ডকুমেন্ট নাই তেওঁলোকৰ এটো এটা সম্পূৰ্ণৰূপে বেলেগ বিষয় কাৰণ এই আইনখনৰ কন্টিনিউয়েশন হল 1974 ৰ প্ৰভিন্সিয়েলাইজেশ্যন আইন তাৰ পিছত 2011 চনৰ প্ৰভিন্সিয়েলাইজেশ্যন আইন তাৰ ধাৰা মাদ্ৰাছাটো এটা সম্পূৰ্ণৰূপে বেলেগ ধাৰা আৰু মাদ্ৰাছাৰ ধাৰাটো হৈ গল 2014 চনত মাদ্ৰাছাৰ প্ৰভিন্সিয়েলাইজেশ্যন হল 2020 ত আহি মাদ্ৰাছা বেলেগ ধৰণে মানে কি কয় 2020 ত মাদ্ৰাছা সমূহ কনভাৰ্ট হল গটিকে কনভাৰ্টেড স্কুল বিলাকৰ আৰম্ভণিটো আমি 2020 এ ধৰিম আৰু 2020 ধৰিলে তেওঁলোকে 1/1/2006 সেই যেটো কন্ডিশন এই কন্ডিশনটো ফুলফিল নকৰে কিন্তু কি কৰিব বেছি সংখ্যক নহয় কিছু সংখ্যক মাদ্ৰাছা ভেঞ্চাৰ হিচাপে তেওঁলোক কনভাৰ্টেড হল